हेलो एवरीवन मैं मेकअप आर्टिस्ट प्रीति कटकी आज आको पुनर्बार লৈ আহিছো আপোনালোকৰ ওচৰলৈ এটা মিনি ব্লগ গুৱাহাটীত হৈ যোৱা নিউ লঞ্চ স্পটলাইট ফাউন্ডেশনটো আৰু তাত মই বিশেষকৈ উপস্থিত থাকিব পৰা নাছিলো যেতিয়া ফাউন্ডেশনটা লঞ্চ হৈছিল আৰু বিশেষ অসুবিধা হোৱাৰ বাবে মই যাবলৈ নোৱাৰা আজি পিএসসি কসমেটিকে মোক এই ধুনীয়া তিনটা ফাউন্ডেশন সেট মোলে উপহাৰ হিচাপে দি পঠাইছে আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো অৰুণদালৈ আৰু সঁচাই আপোনালোকক মই খুলি দেখাইছো দেখিছেনে ইমানেই ধুনীয়া প্ৰডাক্ট নে সঁচাই বটলটো দেখিলেই মৰম লাগি যাব বহুতেই বেছি ধুনীয়া আৰু পিএসসি প্ৰডাক্ট বিলাকৰটো কথাই নকওঁ ইমানেই ধুনীয়া প্ৰডাক্টবোৰ সেয়ে আজি আৰু এই যতিকে লঞ্চ হোৱা স্পটলাইট প্ৰডাক্টটো আৰু খুবেই বেছি ধুনীয়া আৰু তিনটা সেট মই আপোনালোকৰ ওচৰত দেখাই দিওঁ আপোনালোকে চাবচোন আৰু এই তিনটা সেট দি মই মোৰ সেইদিনা বিহু প্ৰগ্ৰেম আছিলে আৰু বিহু প্ৰগ্ৰেমত মই তিনটা সেট দি মেকআপ কৰিছো আৰু ফাইনেল লুকটো আপোনালোকক দেখাই দিছো কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু ইমানেই ধুনীয়া ফুল কভাৰেজ মানে কি কমিজ আমেজিং প্ৰডাক্ট সঁচাই ইমানেই বেছি ধুনীয়া আৰু যেহেতু মই ইনাখন প্ৰগ্ৰেমত বহুতো ডান্স কৰিছিলো আৰু ষ্টেজ প্ৰগ্ৰেম আছিল যেহেতু আৰু ৰাতি আহোঁতে বিশেষ 1:30-2 বাজিলে আৰু বহুত বেছি মানে লং লাস্টিং হৈ আছিল মেকআপটো ইমান বেছি ঘামাৰ পিছতো ৰাতি দেখিছিলে মেকআপটো যেনেকৈ কৰিছিলো সেই তেনেকেই আছিলে আৰু সঁচাই বহুত বহুত ধন্যবাদ ইমান ধুনীয়া